নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এতিয়া উপস্থিত আছোঁ। মোৰ এইফালে আছে উজান বজাৰ। উজান বজাৰৰ পৰা আপোনাৰ এইফালে খাৰঘুলি পাহাৰ নুনমাটি ৰিফাইনাৰী যাব পাৰি। আৰু মোৰ এইফালে আছে, এইটো আছে আপোনাৰ খাৰঘুলি উন্নয়ন সমিতি। আৰু খাৰঘুলি উন্নয়ন সমিতিৰ বাহিৰত মই ভিডিঅ' বনাই আছোঁ। মোৰ হাতত আছে ছাতি, মানে বৰষুণ দি আছে। মই ভিডিঅ' এইকাৰণে বনাব লগা হ'ল ছাতি লৈ কিনে, কাৰণ কিয় এটা মানে বহুত দিন আগত এটা বাতৰি ওলাইছিলে। বাতৰিটো আছিলে যে অসম চৰকাৰে উজান বজাৰ খাৰঘুলি অঞ্চলত মদৰ দোকান খুলিব বিচাৰে। এইটো মানে এটা বাতৰি ওলাইছিলে। এই বাতৰিটো ওলাওঁতে উজান বজাৰ উন্নয়ন কমিটি আৰু খাৰঘুলি উন্নয়ন কমিটিয়ে এইটো মানে বাধা দিছিলে, মানে এইটো মানে অপ'জ কৰিছিলে, মানে বিৰোধিতা কৰিছিলে যে নহ'ব, খাৰঘুলিত মানে মদৰ দোকান মানে খুলিব নোৱাৰে, এনেকুৱা মানে আমি চৰকাৰক খুলিব নিদিওঁ, মানে এনেকুৱা কথা খাৰঘুলি উন্নয়ন সমিতি এনেকুৱা কৈছিলে। এইটো সভাপতি সম্পাদক এইবিলাক মানুহ কৈছিলে, তো পোষ্টাৰ লগাইছিলে। মোৰ মানে এইটো চাই কিনে ভাল লাগি আছিলে যে কমচে কম গুৱাহাটীত মানে এটা উন্নয়ন কমিটি আছে যিটো মানে অলপ সচেতন আছে, এনেকুৱা মই ভাবি আছিলোঁ। কিন্তু মই আজি দেখা পালোঁ যে গুৱাহাটীত কোনো সচেতন নাই। এইটো এইকাৰণে কৈ আছোঁ, মই য'ত থিয় হৈ আছোঁ ইয়াৰ পৰা 100 মিটাৰ দূৰত মানে এটা মদৰ দোকান খুলি আছে। এই মদৰ দোকানটো খুলি আছে, কিন্তু মানে এইটো মানে উন্নয়ন সমিতি মানে চুপচাপ আছে, কোনো মানে কোৱা নাই। তো মানে কাহিনী কি হৈ আছে, এই কথা কাৰণে মই ভিডিঅ' বনাই আছোঁ। মানে আপোনাৰ মানে ফাণ্ডাটো এনেকুৱা, প্ৰথম মানে চৰকাৰ খুলিব বিচাৰিলে বাধা দিব লাগে, বাধা দি কিনে মানে পইচাটো খাব লাগে, পইচাটো খাই কিনে মানে পাৰ্মিশ্যনটো দিব লাগে। এইটো মানে ফাণ্ডা হয়। তো আমি ভাবি থাকোঁ যে মানে মানুহবিলাক সচেতন আছে, এনেকুৱা ভাবি থাকোঁ। এতিয়া আপোনাৰ খাৰঘুলি অঞ্চলত যিবিলাক গিৰিয়েক আছে, ঘৈণীয়েক আছে, মতা মাইকী আছে, এইবিলাকৰ কাজিয়া হ'ব। কোনোবা মতা মাইকীক মাৰিব, আৰু কোনোবা আপোনাৰ ল'ৰা কিনে এক্সিডেণ্ট কৰি কিনে মৰিব, কোনোবা আপোনাৰ ঘৰৰ বস্তু বাহিনী ভাঙিব, এইবিলাক হ'ব। এইবিলাক কথা মানে উন্নয়ন সমিতিয়ে চিন্তা কৰা নাই। উন্নয়ন সমিতি পূৰা মানে পইচা লৈছে, 10 কোটি টকা লৈছে এই দোকান এটা খোলাৰ কাৰণে। এই টকাটো লৈ কিনে খাই দিছে, আৰু কোনো মানুহ মানে ক'ব নোৱাৰে। মানে এই কথাটো চবতকৈ ডাঙৰ কথা আছে। খাৰঘুলি ইমান মানুহ আছে, কোনো মানুহ মানে মুখত মানে এইটো নাই, এইটো আপোনাৰ কথা নোলায় মুখৰ পৰা। এইটো বাতৰি হ'ব লাগিছিল, কিন্তু বাতৰি হোৱা নাই। এইটো মই আহি কিনে দেখা পাই আছোঁ। তো সেইকাৰণে মই কৈ আছোঁ, মানে মদৰ দোকান খুলি আছে, কিন্তু মানে কোনো আপোনাৰ কৰা নাই, কোনো মানে এইটো মানা কৰা নাই। এইটোৰ পৰাতো সমাজত মানে অশান্তি হৈ যাব, আৰু মানে গিৰিয়েক ঘৈণীয়েক মাৰামাৰি হৈ যাব। এইটো মদ খাব, খাই কিনে আপোনাৰ মানে গালি গালাজ কৰিব, মাৰপিট কৰিব। এই কথাটো মানুহবিলাক বুজি পোৱা নাই। ঠিক আছে, মোৰ ভিডিঅ' শ্বেয়াৰ কৰক, লাইক কৰক, কমেণ্ট কৰক। মোৰ ভিডিঅ' খাৰঘুলি মানুহবিলাক চাব লাগে যে বেলেগ ল'ৰা আহি ভিডিঅ' বনাই আছে, কিন্তু খাৰঘুলি লোকেল মানুহ শুই আছে, টোপনি মাৰি আছে। এইবিলাক ঘৰবিলাক কম্বল লৈ কিনে শুই আছে, এই ঘৰৰ মানুহ কম্বল লৈ শুই আছে।